নমস্কাৰ সকলোকে আজি ধূপ জ্বলোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই দেখিছেনে পূজাৰ মণ্ডপ ভাগৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছে। ধূপ জ্বলাবৰ কাৰণে আহিছিলোঁ আৰু আহিয়ে দেখিছোঁ এইপিনে পেইণ্টিঙৰ কাম কৰি থকা হৈছে। পেণ্ডেলৰ এইবোৰ আহি গৈছে। তাকে ভাবিলোঁ আজি দিনটো সৰু সৰু মুহূৰ্তবোৰ আপোনালোকৰ মাজতে শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ' হিচাপে ৰাখি থওঁ। ৰাতিপুৱা আহি মেলি আমাৰ পাৰ্কখনলৈ আহিলোঁ। আহি পিনে দেখিছেনে পেণ্ডেলৰ বস্তুখিনি পেলাবলৈ আহিছিলে। এইফালে নিনাবৰে অলপ ডাইৰেকশ্যন দি আছে। সেয়ে বুলি পালোহি আৰু দেখিছেনে পেণ্ডেলৰ যিহেতু কামবোৰ আৰম্ভ কৰিব লৈছে, প্ৰথমতে সেয়া আৰু ভালকৈ যাতে সকলোবোৰ কাম হৈ যায় তাৰ বাবে ধূপ দুডাল আৰু তামোল পাণ আগবঢ়াই দিলোঁ। এইখিনি কৰোঁতে মেলোঁতে অলপ নিজৰো কাম আছিলে বোলো ওলাই যাওঁ। তাৰপিছত আৰু বজাৰ সমাৰ কিছুমান আছে, যিহেতু আমি এদিনৰ আগতে বজাৰবোৰ কৰিছিলোঁ, আজি মাত্ৰ চব্জিখিনি বজাৰ কৰিবৰ কাৰণেহে ৰাখি দিছিলোঁ। এইখিনি কৰোঁতে মেলোঁতে দিনটো এনেকেই আজি পাৰ হৈ যাব আৰু কেনেকৈ যে কি হৈ যাব নহয়, মনত বহুত ডাঙৰ এটা চিন্তা হৈ আছে জানেনে। এইবোৰ কৰি মেলি নিজৰ কাম এটাও আছিলে নিউ মাৰ্কেটত ওলাই আহিলোঁ। ওলাই আহোঁতে দেখিলোঁ যেনে ডিগবৈ কলেজৰ নে ডিগবৈ ওমেন্সৰ জানো পায় কিবা এটা শোভাযাত্ৰা হৈ আছে। তাকে অকণমান ৰখি দিবলগীয়া হ'ল যে তাকে এটা ক্লিপো ৰাখি থলোঁ। তাৰ পৰা এটা পোষ্ট অফিচত কাম আহিছিলে, তালৈ আহিলোঁ। মানে দিনটো আজি অকল দৌৰা দৌৰি হৈ আছে আৰু পোষ্ট অফিচৰ পৰা নিজৰ কামটো কৰি ওলালোঁ দেই। তাৰপৰা আকৌ পূজাৰ কামত ধৰিম আৰু বজাৰৰ পৰা আহি আকৌ চাব আহিলোঁ। পেণ্ডেলৰ কাম চলি আছে আৰু এইফালে এইবোৰ চকী টকী এইবোৰ অনা হৈ গ'ল, মানে পেলালেহি আৰু দেই। তাৰ আগদিনা এইফালে চব চব্জি সোমাই আছে দেই গাড়ীত। এইয়া পাৰিজাত আৰু এইফালে আছে ৰূপজ্যোতি হাই কৰি দিয়া। আৰু এতিয়া চব্জি নিলোঁ, তাৰপিছত চব্জি কাটিম। সন্ধিয়ালৈ আকৌ সিহঁতি মূৰ্তি ভাগ নিবহি আৰু কাইলৈ পূজা। কোনোবা যদি ডিগবৈ চিনাকি আছে আমাৰ মলীয়াবাৰীলৈ পূজালৈ আহিব দেই সকলো। ভালো লাগিছে না, লগে ভাগে যে গোটেইখিনি আয়োজন কৰা হৈছে, সেইটো এটা বেলেগ এটা ফূৰ্তি হয়। আগতে বাৰু এনেই জড়িত হৈ থাকোঁ, এবাৰ অকণমান এক্টিভলি লাগি আছোঁ, বেয়া পোৱা নাই, কিন্তু ভাল লাগিছে এতিয়া পূজা ভাগত। এইফালে আমাৰ ৰূপজ্যোতি। এতিয়া এবাৰ ফল মূলৰ বজাৰত পালোহি দেই। এইখিনি লৈ আছোঁ আৰু এতিয়া চুপাৰি টুপাৰি হেল্প কৰিবলৈ মহৰম নামি আহিছে দেই। একেবাৰে কিয়া চেল্ট চপাহে নামি আহে দেই মহৰমে। এটা ঘূৰিলে যে আকৌ মহৰম আমাৰ হেল্প কৰা মানুহ কিয়াতহে আহিছে আৰু দেই। এইফালে চব্জি তব্জি অহা হৈ গৈছে, নমাই আছে। অলপ পিছত কটা মেলা হ'ব, সকলোবোৰ আহিব আৰু প্ৰস্তুতি একেবাৰে তুংগত জানা নাই। এইফালে কাৰোবাৰ ব্লাউজ চিলাব দিছিলে, সেইবোৰ আনিছোঁ, এয়াও দায়িত্ব। এইফালে এজনী এনেকৈ আছে। এতিয়া আমি কৃষ্ণ কৰঙত বহি আছোঁ গাখীৰ চাহ খাবৰ কাৰণে, তাৰপৰা চব্জি কাটিব যাম। কিন্তু ভালো লাগিছে, বেলেগ এটা ফূৰ্তি জানে গোটেইবোৰ লগ হয়। তাৰপৰা কাটিম আৰু আজি কাইলৈ পৰহিলৈ আগবেলালৈকে মানে সাংঘাতিক ব্যস্ত মানুহ আৰু দেই। আপোনালোকৰ সেইফালে যদি পূজা পাতিছে কেনেকুৱা জনাবচোন, আপোনালোকৰ যা যোগাৰবোৰ। এইফালে ইণ্ডাকশ্যন চচপেনলৈ চাহৰ কাৰণে আহিছোঁ। তাই আকৌ ঘৰত কাপোৰ ভৰাব গৈছে দেই। অলৰেডি সকলো গ'লে, কিন্তু আমি বজাৰলৈ গৈছিলোঁ যে এপাক ঘৰলৈ আহি গ'লোঁ, সেইকাৰণে অকণমান দেৰি হৈছে আৰু। এইফালে সকলোৱে চব্জি কাটিব আহি গ'ল দেই, মোৰ অকণমান লেট। এফালে সকলোৱে চব্জি কাটি আছে, আমি আকৌ এইপিনে চাহ খাবৰ কাৰণে মিঠাই ল'ব আহিছোঁ দেই। মিঠাই লৈ মেলি আকৌ যাম আৰু এইফালে আমাৰ ওলাইছে দেই ৰতন দা, পাৰিজাত, মমী বৌ আৰু এজনী মমী। এইবাৰ মানে দুজনী মমী গৈছে দেই, এয়া মানে দেৱী আনিবৰ কাৰণে। এইফালে বাকী চব্জি তব্জি কটা পৰ্ব জাষ্ট শেষ হ'ব হৈছে আৰু তাৰ আগে আগে তেখেতলোকো পাবহি। আধা আধি আমাৰ কামবোৰ হৈ গ'ল আৰু এতিয়া দেৱী আনিব গৈছে। আৰু এইফালে এতিয়া অকণমান দেৰিকৈ তাহাঁতি যিহেতু ডিউটি কৰে ন, তাইও আহিছে আৰু আমাৰ কলনী ন ছোৱালী হয় দেই দুয়োগৰাকী। চাহ খাইছে, কাম কৰিছে, কিন্তু যে এনেকুৱা নহয় যে মানে দেৰিকৈ আহি কাম কৰা নাই, হৈ আছে। আৰু এইফালে আমাৰ বৌহঁত, যিহেতু আমাৰ গেম খেলোৱা হয়, প্ৰাইজ অনা মানে দায়িত্ব আছিলে বৌ আৰু ৰিমকি, এয়া কৰি মেলি আনিলে। এইফালেও আমাৰ কলনী ন ছোৱালীয়ে হয়, এইবাৰ ন ছোৱালী বহুত আছে মানে হা। আৰু এইফালে আমাৰ বৌহঁত, এতিয়া আমি এইখিনি আছোঁ আৰু আৰু অলপ পিছত দেৱী আহি পাবহি আৰু আমি চব এনেকৈ ৰৈ আছোঁ দেই। মানে জানে চব চব্জিবোৰ কটা হৈ গ'ল, কিন্তু আলু কাটোতে চবৰে অৱস্থা বেয়া হৈ গৈছে। এইটো আলু চাওকচোন, এয়া হাত দেখিলে। আলুটো দেখাই দিয়কচোন, এফালটো ইমান ডাঙৰ, গোটেইটো কাটোতে চাওক বাৰু। আৰু এইটো টাইমত মানে নতুন আলু কাটিলে হাতৰ অৱস্থা খুব বেয়া হৈ যায়। কিন্তু এবাৰ মোৰ মনটো ভাল লাগিছে, মই একো কাটা মেলাত এবাৰ থকা নাই, হাতখন অকণমান চফা হৈ আছে দেই এবাৰ। আৰু অৱশেষত আমাৰ দেৱী মা আহি পালেহি।
এয়া ৰতনদা গৈছিলে, আমি টুকটুকতে এনেকৈ আনিছিলোঁ, আনি পিনে এনেকৈ ৰখা হ'ব, এটা নীতি নিয়ম থাকে, সেইখিনি কৰাৰ পিছত আৰু মা আজি এনেকৈয়ে থাকিব, কাইলৈ তেখেতক পূজা দিয়া হ'ব। এয়া দেখিছে নহয়, পেণ্ডেলো অলম'ষ্ট হৈ গ'ল, লাইটৰ ফিটিং হৈ গ'ল, এতিয়া মনটো অলপ ভাল লাগিছে আৰু। কিন্তু কাইলৈ দিনটো যোৱাৰ পিছতহে মোৰ মনটো মানে অকণমান খালী খালী লাগিব। এতিয়া মানে এটা টেনশ্যন হৈ আছে ন, দায়িত্বভাৰটো মোৰ ওপৰত পৰিছে, কিজানি ভালকৈ নহয়, সেইটো এটা চিন্তা থাকেই নহয়। সেইকাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু মাও যাতে মানে সৰস্বতী মাও আশীৰ্বাদ কৰিব, যাতে আমাৰ সকলোৰে সৰস্বতীয়ে লগ দিয়ে, সকলো ভালে ভালে হৈ যায়। তাকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইমানেই, থেংক ইউ।